লিডু বঙালী গাঁও পথ নিৰ্মাণ কৰিব লাগিবই ৰাইজৰ সমস্যা সমাধান কৰিব লাগিবই আমাৰ আমি বিক্ষোভ কাৰ্যসূচী আমি পালন কৰিছো যেহেতু মাৰ্ঘেৰিটা উত্তৰ পূব কয়লাক্ষেত্ৰৰ যি আচলতে পয়া লগা অৱস্থা হৈছে আচলতে বহুবাৰ ৰাজহুৱা শুনানি হৈছে কিন্তু আজিলৈকে আমি দেখিবলৈ পাইছো যে এই উত্তৰ পূব কয়লাক্ষেত্ৰৰ যিবিলাক মাইনিং ছাইট আছে এই ছাইটসমূহ কিন্তু মুকলি কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আমি মাজে মাজে বহু বাবা আমি পাই থাকো যে মাইনিং কোম্পানীসমূহ মুকলি কৰিব কিন্তু এইবিলাক কিন্তু আজিলৈকে বাস্তৱত পৰিণত হোৱা নাই অতি শীঘ্ৰে এই মাইনিং কোম্পানীসমূহ মুকলি কৰিব লাগে কাৰণ ইয়াৰ যি নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই আছে ইয়াৰ আমাৰ স্থানীয় যুৱক যুৱতীসকল বহিৰাজ্যত গৈ কিনে কৰ্মসংস্থাপন কৰি নিজৰ পৰিয়াল পোহপাল দিবলগীয়া হৈছে আৰু ২ নম্বৰ কথাটো হৈছে আমাৰ যি পথাৰ বস্তি আচলতে লিডু বঙালী গাঁও বুলি কোৱা হয় লিডু বঙালী গাঁৱৰ আচলতে ৰাস্তা নাই ইয়াত থকা ৰাইজে আচলতে দুৰ্ভোগ জীৱন যাপন কৰিবলগীয়া হৈছে ৰাস্তাৰ কাৰণে ৰোগীসকলে কেতিয়াবা আমি দেখিবলৈ পাইছো ৰোগীসকল চিকিৎসালয় লৈ যোৱা সময়তে আধা বাটতে কিন্তু মৃত্যুবৰণ কৰিবলগীয়া এনেকুৱা ঘটনাও হৈছে ছাত্ৰ ছাত্ৰীসকলে এক আঁঠু বোকা পানী গছকি স্কুললৈ যাবলগীয়া অৱস্থা হৈছে গতিকে আমি দাবী জনাইছো আমাৰ এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।